নমস্কাৰ বন্ধুসকল, উত্তৰ পাৰৰ ধেমাজি জিলাত অৱস্থিত এয়া হৈছে হাবুং। ইতিহাসৰ পৃষ্ঠাত লুকাই থকা চাওলুং চুকাফাৰ অস্থায়ী ৰাজধানী। 1240 খ্ৰীষ্টাব্দত অস্থায়ীভাৱে 3 বছৰ কাল ইয়াত বসবাস কৰাৰ পাছত 1225 খ্ৰীষ্টাব্দত চৰাইদেউলৈ গুচি যায়। আহোমৰ ৰীতি নীতিৰে উপাসনা কৰা এক অদ্বিতীয় স্থলী হয়। এই চেংৰেনত লিংদং, ডাংকুৰি, লাচিংফা মচাই, মচাও, মফলং, স্বৰ্গদেউ চাওলুং চুকাফা আৰু উপৰি পুৰুষসকলক স্মৰণ কৰা হয়, লগতে শ্ৰদ্ধা জনোৱা হয়। অতীজৰ পৰা চলি অহা নিয়ম অনুসৰি ইয়াত আপুনিও আগবঢ়াব পাৰে ৰঙা বা মতা কুকুৰা। আজিও উত্তৰপাৰাত অৱস্থিত হাবুঙত এটি কালিকাৰকা পুখুৰী আছে, যিটোৱে সকলোকে হাত বাউলি দি মাতি আছে। আৰু এই পুখুৰীটোনো কি, ইয়াৰ ইতিহাস কি জানিবলৈ আপুনিও এপাক আহিব লাগিব ইয়ালৈ।